নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছে যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইণ্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব। আৰু বহুতে এনেকৈও সুধিছে যে BTC ফৰেষ্টৰ এতিয়া এডমিট কাৰ্ড আহি গৈছে। BTC ফৰেষ্টৰ ইণ্টাৰভিউ হোৱাৰ পাছতে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফিজিকেল টেষ্টৰ বাবে এডমিট কাৰ্ড আহিব নেকি? এই ভিডিঅ'টো আপোনালোকক সকলোখিনি কথা জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ যি 6টা বিভাগত বহুখিনি পদ মুকলি হৈছিল, সেই আটাইখিনি পদৰ বাবে যিটো ফাৰ্ষ্ট ষ্টেপ ফিজিকেল টেষ্ট, সেই ফিজিকেল টেষ্টৰ আপোনালোকৰ কেতিয়া হ'ব তাৰ আপোনালোকৰ কোনো ধৰণৰ অফিচিয়েল আপডেট নাই। কিন্তু আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো খুব সম্ভৱতঃ নৱেম্বৰ নাইবা ডিচেম্বৰ মাহত হোৱাৰ বহুত বেছি চান্স আছে। কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ নিৰ্বাচনৰ আগতে CM ছাৰে কৈছিল যে নৱেম্বৰ ডিচেম্বৰ মাহত ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। আৰু তেওঁ কৈছিল যে আপোনালোকৰ যিটো ইলেকশ্যন, সেই ইলেকশ্যনৰ আগতে তেওঁ পোষ্ট মুকলি কৰিম বুলি কৈছে, পোষ্ট মুকলি কৰি দিছে। আৰু ইলেকশ্যনৰ আগতে কৈছিলে CM ছাৰে যে যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো নৱেম্বৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো নৱেম্বৰ নাইবা ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱাৰ বহুত বেছি চান্স আছে। তাৰপিছত এতিয়া বহুতৰে যিটো প্ৰশ্ন সেইটো আছিল যে আপোনালোকৰ BTC ফৰেষ্টৰ ফালৰ পৰা যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হৈছিল, তাৰ 1 মাহৰ পিছতে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এডভাৰটাইজমেণ্ট মুকলি হৈছিল। এতিয়া বহুতে মোক সুধিছে যে BTC ফৰেষ্টৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউ হোৱাৰ এমাহৰ পাছতে আসাম ফৰেষ্টৰ ইণ্টাৰভিউ হ'ব নেকি? আৰু তেনেকুৱা ধৰণৰ কোনো কথা নাই। BTC ফৰেষ্টৰ লগত আসাম ফৰেষ্টৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো কোনো ধৰণৰ কথা নাই। কিয়নো BTC ফৰেষ্টতো আপোনালোকৰ যিটো ইণ্টাৰভিউ হয়, সেইটো আপোনালোকৰ BTC যিটো বৰ্ড আছে, সেই বৰ্ডে কণ্ট্ৰল কৰিব। আৰু আসাম ফৰেষ্টৰ যিখিনি পদ মুকলি হৈছে, সেই পদখিনি আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ, সেইটো SLP ভাৱে কণ্ডাক্ট কৰে। গতিকে দুইটা বস্তু বেলেগ বেলেগ, দুইখন বৰ্ড বেলেগ বেলেগ। এখন হৈছে BTC, তেওঁলোকৰ যিটো নিজা বৰ্ড আছে, সেই নিজা বৰ্ডে কণ্ট্ৰল কৰে। আৰু এখন ষ্টেট লেভেল যিটো পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড SLP, সেই SLP কণ্ডাক্ট কৰে। গতিকে আপোনালোকৰ BTC ফৰেষ্টৰ ইণ্টাৰভিউৰ লগত আসাম ফৰেষ্টৰ ইণ্টাৰভিউ কোনো ধৰণৰ সম্পৰ্ক নাই। কিন্তু আপোনালোকৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো খুব সম্ভৱতঃ নৱেম্বৰ নাইবা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। যদিহে আপোনালোকৰ নৱেম্বৰত নহয়, যদি জানুৱাৰীত হয়, তেতিয়াহ'লে আপোনালোকৰ কোনো লছ নহয়। গতিকে আপোনালোকে নৱেম্বৰত ইণ্টাৰভিউ হ'ব বা ডিচেম্বৰ ইণ্টাৰভিউ হ'ব, জানুৱাৰী ইণ্টাৰভিউ হ'ব, সেইটো কথা বাদ দি আপুনি এতিয়া নিজকে কিমান সাজু কৰিছে। ধৰি লওক 3 মাহৰ পিছত ইণ্টাৰভিউ হ'ব, আপুনি ফিজিকেল টেষ্টত ৰানিঙত কিমান মান উঠাব পাৰিব বা লং জাম্পত আপুনি এক্সেল মাৰিব পাৰিব নে নোৱাৰে, সেইটো প্ৰশ্ন নিজক কৰক। গতিকে আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব সেইখিনি কথা ইমান মন নিদিব। আপুনি নিজক কিমান সাজু কৰিছে, আপুনি সেইখিনি বেছি ধ্যান দিয়ক। অকল আপোনালোকে ফিজিকেল টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকিলে নহ'ব। আপোনালোকে যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰক। কাৰণ ফিজিকেল টেষ্ট হৈ যোৱাৰ পিছত ৰিটেন টেষ্টলৈ সময় নাপাব পাৰে। গতিকে এতিয়া সময় থাকোঁতে ফিজিকেল টেষ্ট লগতে ৰিটেন টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।